সুদীৰ্ঘ 23 বছৰ ধৰি ডবকা হাস্পতাল স্বাস্থ্য সেৱা আগবঢ়োৱা এজন কৰ্মচাৰীৰ বিননি ৰহস্যজনকভাৱে তালিকাৰ পৰা নাম কৰ্তন সুদীৰ্ঘ 23 বছৰ ধৰি হুজাই ডবকা 30খন বিচনাযুক্ত হাস্পতাল অস্থায়ী স্বাস্থ্যকৰ্মী হিচাপে সেৱা আগবঢ়োৱা এগৰাকী কৰ্মচাৰীৰ বিননিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে 2002 চনৰ পৰা ডবকাৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত স্বাস্থ্য সেৱা আগবঢ়োৱা জয়নাল আবেদিনে এতিয়া কান্দিবলগীয়া হৈছে। কাৰণ হঠাৎ জয়নাল আবেদিনৰ নাম কটা গ'ল হাস্পতালৰ অস্থায়ী কৰ্মচাৰী তালিকাৰ পৰা। নাম কৰ্তনৰ খবৰ পোৱা মাত্ৰকে মূৰত সৰগ ভাগি পৰিছে জয়নাল আবেদিনৰ লগতে তেওঁৰ পৰিয়ালৰ। আচলতে এই বছৰৰ 9 এপ্ৰিল তাৰিখে অসম স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ ফালৰ পৰা হুজাই জিলাৰ প্ৰতিখন অস্থায়ী স্বাস্থ্যকৰ্মীৰ এখন তালিকা বিচৰা হৈছিল। 30 নৱেম্বৰ 2023 তাৰিখলৈকে কাম কৰা প্ৰতিজন অস্থায়ী কৰ্মচাৰীৰ তালিকা বিচাৰিছিল অসম স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ে। কিন্তু বৰ আচৰিতভাৱে এই তালিকাত নাম সন্নিৱিষ্ট নহ'ল জয়নাল আবেদিনৰ। খবৰটো পোৱা মাত্ৰকে কান্দোনত ভাগি পৰে জ্যেষ্ঠ কৰ্মচাৰীজনে হাস্পতালৰ অধ্যক্ষ আবু শ্বৰীফ আকন্দৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰিছে। উল্লেখ্য যে 9 ছেপ্টেম্বৰ 2023 চনত জয়নাল আবেদিনৰ সেৱাত সন্তুষ্টি প্ৰকাশ কৰি প্ৰমাণপত্ৰও দিছে অধ্যক্ষ আবু শ্বৰীফ আকন্দই। ইপিনে অধ্যক্ষ আবু শ্বৰীফ আকন্দই জনোৱা মতে হাস্পতাল কৰ্তৃপক্ষই কিছুদিন আগতে নিলম্বন কৰিছিল জয়নাল আবেদিনক। সেইবাবে জয়নাল আবেদিনৰ নাম সন্নিৱিষ্ট কৰা নাই তালিকাত। অভিযোগ প্ৰতি অভিযোগৰ যিয়েই নহওক সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে সচেতন মহলে, কিয়নো সমগ্ৰ ঘটনাৰ আঁৰত ডাঙৰ ৰহস্য সোমাই থকাৰ সন্দেহ কৰা হৈছে। এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া সময়তহে হ'ব লক্ষণীয় বিষয়। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট। মই 2002 চনৰ পৰা 1-1-2002 চনৰ পৰা এখন চিকিৎসালয়ত একেৰাহে 23 বছৰ কাম কৰিছোঁ। মোৰ এই ডবকা বৰ্তমানকো বাৰপ্ৰাপ্ত বিষয়া আবু শ্বৰীফ আকান্দে মোৰ নামটো দৈনিক হাজিৰা বহীৰ পৰা নাম কাটি আৰু মোৰ লিষ্টৰ পৰা নাম কাটি লিষ্ট পঠিয়াইছে। গতিকে মোৰ এই 23 বছৰ জিন্দগীটো মই কিবা এটা কাম কৰি আছিলোঁ। এতিয়া মোৰ অৱস্থা কি হ'ব, মোৰ ফেমিলিৰ অৱস্থা কি হ'ব, 23 বছৰৰ ক্ষতিপূৰণটো এতিয়া মোক কোনে দিব? মইতো এটা আশাত কাম কৰি আছিলোঁ ইমান দিন। এতিয়া মোৰ কি অৱস্থা হ'ব এইটো আপোনালোকে বিচাৰ বিবেচনা কৰিবৰ কাৰণে মই আপোনালোকক এইটো প্ৰশ্ন দিলোঁ।